Hello student, this is Pranjal sir, Director of Daswani Classes. তোমালোকৰ আজি মই তো 26 আগষ্ট যোৱাকালি যিটো জেই মেইনছ 4th attempt 2021 ষ্টাৰ্ট হৈছে তাৰ মই মৰ্নিং শিফটৰ পেপাৰখন মই তোমালোকক ডিছকাছ কৰিব গৈছোঁ ফিজিক্স ছেকশ্যনৰ কাৰণ তোমালোকৰ নেক্সট আপকামিং এক্সাম আছে 29 আগষ্টত CW এক্সামো আছে বাকি 27 তারপর 30 31 1 সেপ্টেম্বরতো এক্সাম আছে 12 সেপ্টেম্বরতো নিট এক্সাম আছে তো সেইখিনিৰ প্ৰতি লক্ষ্য ৰাখি পেপাৰখন মই ডিছকাছ কৰি দিওঁ আৰু আশা কৰোঁ যাতে এই 30 কুৱেশ্যনছৰ সলিউশ্যনে তোমাক বহুতখিনি হেল্প কৰিব বুলি তো এতিয়া প্ৰথম কুৱেশ্যনটো মই চাবলৈ গৈছোঁ তাত আছে ইন আ গিভেন সাৰ্কিট find the power consumed by the circuit ঠিক আছে then power formula কি আছিল I square RT এটা I square RT মোটো I square R তো ফাইনালি মোক I লাগিব I কাৰণে মোক R লাগিব then ফাইনালি মই সাৰ্কিটটোৰ পৰা মই ইকুইভ্যালেন্ট ৰেজিস্ট্যান্সটো উলিয়াই ল'ব লাগিব ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স উলিয়াই ল'লেহে মোৰ I square R ফৰ্মুলাটো মোৰ তাত কি হ'ব কমপ্লিট হ'ব তো হেতু কৰিবলৈ যাওঁতে ইয়াত চোৱা এই কৈছোঁ ইয়াত 4 ওম ইয়াত 8 ওম হয়নে ইয়াত 4 4 8 2 2 4 তো ফাইনালি গোটেইকেইটা কিহত আছে পেৰেলেলত আছে তাৰ লগত 1 ওম সিৰিজত আছে গোটেইখিনি পেৰেলেল কৰি পেলাই মোৰ 4/3 পালোঁ তাৰ লগত 1 অল 7/3 পাই পেলাই 2.2 7/3 কি পালোঁ R পালোঁ দেন ফৰ্মুলা মই এইটো ল'ব পাৰোঁ P = V স্কয়াৰ R ফৰ্মুলা ল'ব পাৰোঁ কাৰণ V দিয়া আছে বা I স্কয়াৰ আৰু উলিয়াই ল'ব পাৰোঁ আছে দেন V স্কয়াৰ R ফৰ্মুলা লৈ পেলাই মোৰ কিমান ওলাই গ'ল কি P ভ্যালুটো মোৰ ওলাই গ'ল 2.07 ঠিক আছে মেথডটো এটো একেবাৰে ইজি কোৱেশ্চন আছিল এটো ফাৰ্স্ট কোৱেশ্চন 2.07 ঠিক আছে তাৰ পিছত যদি মই সেকেন্ড কোৱেশ্চনটো যাওঁ find the dimensions of A cross B plus C into D where A is mass dimensions of B is unknown C is energy and D is dimensionless constant তো দি কোনো কাম নাই ঠিক আছে দেন ফাইনালি মোক এই গোটেই কন্টেন্টৰ মোক কি লাগে মানে ডাইমেনশন লাগে হয়নে তো ইয়াত চাবলৈ গ'লে A cross B plus C into D হৈছে এতিয়া কথাটো হ'ল B ডাইমেনশনটো আননোন হৈ আছে হয়নে তো B ডাইমেনশনটো আননোন হৈ আছে কিন্তু B plus C বুলি কোৱাৰ লগে লগে কেজি প্লাস কেজি হলে মানে B আৰু C কোনো কাম B আৰু B ডাইমেনশন যি C ডাইমেনশনো সেমে হ'ব তেনে হলে B যদি এনাৰ্জি হয় C এনাৰ্জি হ'ব লাগিব হয়নে তেনে হলে B plus C জায়গাত মই C লিখিব পাৰিম ইনটু D টো ডাইমেনশনলেস হয়নে তেনে D টো ডাইমেনশন তেনে A আৰু C ডাইমেনশন দুটা মই মাল্টিপ্লাই কৰিলে হ'ল হয়নে A আৰু C ডাইমেনশন দুটা মাল্টিপ্লাই কৰিলে A কি আছে মাস আছে C কি আছে এনাৰ্জি আছে ফাইনালি গৈ পেলাই মই কি পামগে M2L to T - 2 পাম আৰু এটো আনসাৰ ক'ত আছে অপচন 2 ত আছে তাৰ কাৰণে অপচন 2 ইজ কাৰেক্ট ধুনীয়াকৈ সিকে বুজি পাইছা তাৰ পিছত আছে two balls are projected vertically upward with same speed 35 meter per second in 3 second interval find the height which both balls collide আছে তো এজ এ হোল বল দুটা ওপৰলৈ থ্ৰো কৰিছে হয়নে ওপৰলৈ থ্ৰো কৰিছে দেন দুইটা বলে সমান ডিসটেন্সে ট্ৰেভেল কৰিব খালি এতিয়া কোনটো কিমান মানে ফাইন হাইট কিমান হাইটত মিট কৰিব হেতু উলিয়াব দিছে তাৰ কাৰণে যেটো ফাৰ্স্ট বল গৈছে ফাৰ্স্ট বলটোৰ কাৰণে মই যদি চাবলৈ যাওঁ ফাৰ্স্ট বলটোৰ কাৰণে 35 UT plus half AT স্কয়াৰ আৰু 3 মিনিটৰ পিছতহে পঠাইছে গতিকে প্ৰথম বলটো যদি 10টা বজাত আৰম্ভ মানে ধৰিলা 10 সেকেন্ডৰ পিছত যদি মিট কৰে ই তেন্তে 7 সেকেন্ড হ'ব পিছৰ বলটো তা T-3 এটাৰ কাৰণে যদি 30 সেকেন্ড হয় এটা T-3 সেকেন্ড হ'ব কিবা দুইটা যেটো S1 S2 ইকুৱেল হয় দুটা ইকুৱেচন দুটা ইকুৱেল কৰি পেলাই হেমতে ভ্যালু বহাই দিলে T ওলাই যাব T ওলাই গলে মোৰ কি হ'ব আজি হল ইয়াৰ যিকোনোটা ইকুৱেচনত T ভ্যালু বহাই দিলে হল বহালে মোৰ কি ওলাই যাব আজি হল হাইটটো ওলাই যাব ঠিক আছে তো হাইটটো ওলাই যাব বুজিছাগে পাইছা ঠিক আছে এই এনেকুৱা কোৱেশ্চন সলভ কৰোতে সিম্পল কোৱেশ্চন এটাই তে প্ৰথমে ডিসটেন্স ট্ৰেভেল
বাই দ্য টু বলছ আৰু ইকুৱেল কৰি লৈ পেলাই তাৰপিছতে হাইট ট্ৰেভেলটো ইকুৱেশ্যনটো টাইমত বহাই দিলে হ'ল হৈছে দেন এইটো হৈ যাব তাৰপিছত আহিছে ফাইণ্ড দ্য ইকুইভেলেণ্ট গেট এইটো তোমাৰ এন গেট আছে এইটো নান গেট আছে ঠিক আছে তো ইহঁতৰ এতিয়া ইকুইভেলেণ্ট উলিয়াবলৈ যাওঁতে ইয়াত এ বাৰ ইয়াত বি বাৰ ফাইনেলি সিহঁত দুটাৰ আকৌ এ বাৰ বি বাৰ হোল বাৰ বুলি কওঁতে এ ডট বি পালোঁ মানে কি পালোঁ এন গেট ঠিক আছে হয়নে এন এইটোতো এ ডট বি পাই আছে ন তো এ ডট বি যে পালোঁ মই যদি চাবলৈ যাওঁ এতিয়া ইয়াত গোটেই কুৱেশ্যনটোত এ ডট বি পালোঁ এ ডট বি পোৱাৰ লগে লগে ইয়াত কি আছিল এ আৰু বি ইনপুট আছিলে গৈ পেলাই মই কি পালোঁগৈ ফাইনেলি গৈ পেলাই এ ডট বি মানে গৈ পেলাই মই কি পালোঁগৈ এ প্লাছ বি তো ইয়াত গৈ পেলাই একচুৱেলি কি হ'বগৈ অৰ গেট হৈছে অৰ গেট তাৰপিছত গৈ আছোঁ টু কাৰ্ছ এ এণ্ড বি মুভিং ইন এ ষ্ট্ৰেইট ৰোড car B passes car A by relative speed of 45 meter per second. At what speed the driver of car B observes car A in side mirror of focal length 10 centimeter when car A is at a distance of 1.9 meter from car B. তো ইয়াত এটা তুমি প্ৰথমে চাই লোৱা ৰিলেটিভ স্পীড দি দিছে at what speed car B observed car A in a side mirror of focal length 10 meter when a car A is at a distance of from B তেনেহ'লে কথাটো এনেকুৱা হৈ আছে যে যেহেতু ফকেল লেংথ দিছে আৰু বি কাৰখনৰ ফ্ৰণ্টত আছে তেনেহ'লে ইয়াত যদি মই এ ইজ এট এ ডিষ্টেঞ্চ অফ 1.9 ফ্ৰম কাৰ বিৰ পৰা সি 1.9 মিটাৰ কি আছে আগত আছে মানে পিছত আছে এতিয়া মই যদি ফকেল লেংথত চাওঁ ফ'কাছৰ ফ্ৰণ্টত আছে ন সি ফ'কাছৰ ফ্ৰণ্টত থাকিলে মানে ইউ নিগেটিভত আহিব ফকেল লেংথ দি দিছে ঠিক আছে মেগনিফিকেশ্যনৰ ফৰ্মুলা এইটো হয় মোৰ সেইমতে মেগনিফিকেশ্যনৰ ইকুৱেশ্যনটো পালোঁ তাৰপিছত ভি আই ইকুৱেল টু এম স্কোৱাৰ বাই ভি নট ঠিক আছে ইয়াত বহালে মই ফাইনেল মানে ইমেজ ডিষ্টেঞ্চটো মই পাই যামগৈ -9/80 মিটাৰ পাৰ ছেকেণ্ড হ'বগৈ তাৰ সেই ইমেজ ডিষ্টেঞ্চটো তাৰ স্পীড হ'বগৈ ঠিক আছে তাৰপিছত মই গৈ আছোঁ নেক্সট ফাইণ্ড দ্য গ্ৰাফ বিটুইন ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এণ্ড ডিষ্টেঞ্চ আৰ ফ্ৰম দ্য চেণ্টাৰ ফৰ দ্য গিভেন এৰেঞ্জমেণ্ট ফৰ কনচেণ্ট্ৰিক স্পেয়াৰ্ছ charge in inner solid sphere is uniformly distributed in volume. Find the graph this electric field intensity and distance are from the center. Find the even arrangement of the concentric spheres. So এইটো to center এখিনি A এখিনি B এখিনি C Q ঠিক আছে তো এতিয়া যদি মই চাবলৈ যাওঁ ইয়াত যদিহে আৰৰ ডিষ্টেঞ্চটো ইয়াত যদি আৰ যিটো আৰ আছে যে হ'ল কি কৈছে আমাক ফাইণ্ড দ্য ইণ্টেনচিটি গ্ৰাফ বিটুইন ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এণ্ড ডিষ্টেঞ্চ আৰ ফ্ৰম দ্য চেণ্টাৰ দেন ডিষ্টেঞ্চ আৰটো যদিহে এ আৰু বিৰ মাজত হয় মানে 0 ইয়াৰ এই প্ৰথম অ' আৰু ইৰ মাজত হয় তেতিয়াও এক্সপ্ৰেশ্যন বেলেগ হ'ব এ আৰু বি মাজত হ'ব পাৰে বি আৰু চি মাজত হ'ব পাৰে তিনিটা অপশ্যন আহিব এইটো অ' এন এ এন বি এণ্ড বি এন চি এণ্ড গ্ৰেটাৰ দেন আৰ ঠিক আছে তো তেনেহ'লে যে হ'ল এটা আউটছাইড দ্য চেণ্টাৰ হ'লে এইটো হ'ব এইটো চেণ্টাৰৰ ইনচাইডত হ'লে এইটো হ'ব চলিড স্পেয়াৰৰ হ'লে আৰু ছাৰফেচত মানে যিটোত হ'লেও চিম্পুল আৰু এইটোত হ'লে টুৱাইচকে কাৰণ চাৰ্জটো প্লাছ হৈ গৈ থাকিব ন তো গৈ তোমাৰ এইকেইটা এক্সপ্ৰেশ্যন আহিব হৈছে তাৰপিছত আহিছে ব'ৰ্ছ এটমিক মডেলৰ এটা কুৱেশ্যন এটা আছে তোমালোকৰ তো প্ৰিন্সিপল অফ কোৱাণ্টাম নাম্বাৰ ইনক্ৰিজেছ দ্য স্পীড অফ ইলেক্ট্ৰন অলছ' ইনক্ৰিজেছ ঠিক আছে কোৱাণ্টাম নাম্বাৰ লগত স্পীডৰ যিটো সম্পৰ্ক আছে কিবা আছে জানো নাই দেখোন কাৰণ তোমাৰ ব'ৰ্ছৰ পষ্টুলেট কি আছিলে কোৱাণ্টাম নাম্বাৰৰ কনচেপ্টত মতেতো ব'ৰ্ছ এটমিক মডেলততো একোৱেই নাইকিয়া এম ভি আৰ ইকুৱেল এন এছ বাই টুৱাইচ পায় হয়নে নাম্বাৰছটো এজ এ হ'ল কিহৰ ওপৰত ডিপেণ্ড কৰিব
এনটো তোমাৰ অৰবিটহে আছিলে NH/2 পাই হয়নে নহয় গতিকে কোনো কথাই নাই আৰু স্পীড অফ ইলেক্ট্ৰন ইজ ইনক্ৰিজেছ এজ এনাৰ্জি ইনক্ৰিজেছ আৰু তো স্পীডৰ কথাটোতো বৰছে একো কোৱাই নাছিলে বড়ো ইকুৱেশ্যনততো কোৱাণ্টাম নাম্বাৰ আৰু এনাৰ্জিৰ কথাটো একো নাছিলেই বড়োৰ কথাত তোমাৰ আজি হ'ল স্পেক্ট্ৰামৰ কথা আছিলে হাইড্ৰজেন স্পেক্ট্ৰামৰ কথা আছিলে আৰু অৰবিটৰ কথাহে আছিলে এনাৰ্জি চেলৰ গতিকে দুইটা ষ্টেটমেণ্টে তোমাৰ ফলছেই হয় ঠিক আছে এইটো গতিকে ইয়াত ভেল'চিটি এক্সপ্ৰেশ্যনত এন ইনক্ৰিজেছ ভেল'চিটি ডিক্ৰিজেছে হৈ আছে আৰু ইয়াততো কনষ্টেণ্ট হৈ আছে এন ইনক্ৰিজেছ এনাৰ্জি ইনক্ৰিজেছ গতিকে তাৰপিছৰ কুৱেশ্যনটো আহিছে এ স্পেৰিকেল চেল of mass m radius r is given then which of the following is correct force inside gravitational field is 0 inside the cell hodise field is 0 gravitational potential is 0 gravitational field is same as where artistic gravitational potential is same everywhere কথাটো হৈছে কি gravitational field actually মানে স্পেৰিকেল চেল এটাৰ স্পেৰিকেল চেল বুলি কৈছে yes sir and which of the correct inside it actually মানে ফিল জিৰ' নাথাকে যেহেতু মানে স্পেৰিকেল চেল আৰু গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েলটো তোমাৰ পটেঞ্চিয়েলটো ইনচাইডত ইনকাৰেক্ট ফৰ ইয়েছ চেলৰ ভিতৰত তোমাৰ পটেঞ্চিয়েলৰ কথাই নাহে পটেঞ্চিয়েলৰ ছাৰ্ফেচতহে আহিব হয়নে ফিল্ড জিৰ' হ'ব পাৰে বা ফিল্ড চবতে ছেমো হ'ব পাৰে আৰু পটেঞ্চিয়েল ইজ ছেম এভৰিৱেৰ ইয়েছ সেইটো হ'ব পাৰে ছাৰ্ফেচত চবতে পটেঞ্চিয়েল ছেম হ'ব পাৰে ঠিক আছে এই পটেঞ্চিয়েল ছেম হ'ব পাৰে কাৰণ পটেঞ্চিয়েল মানে কি হয় ৱৰ্ক ডাউন হয় না ৱৰ্ক ডাউন ডিষ্টেঞ্চৰ ওপৰত ডিপেণ্ডেণ্ট কিন্তু মানে পটেঞ্চিয়েল জিৰ' ইনচাইডত তেন্তে হ'ব নোৱাৰে তেনেহ'লে ইকুৱেশ্যন টুটোৱে একচুৱেলি ইনকাৰেক্ট হ'ব কাৰেক্টটো বিচাৰিব দেন ইনকাৰেক্টটো বিচাৰিব দিছে বাকী তিনিটা কাৰেক্টে হয় তাৰপিছত নেক্সট গৈ আছোঁ কুৱেশ্যন সুধিছে দ্য ভেক্টৰ অফ ইকুৱেল মেগনিটিউড আৰ গিভেন এজ shown in the figure and find the angle of OA plus OB minus BC with x-axis angle OA angle OB minus angle OC OA OB minus OC উলিয়াব লাগিব এতিয়া এংগল OA উলিয়াব যাতে OA ইয়াক যদি ভেক্টৰ ৰিজল্ভ কৰোঁ এটা কোম্পানী এপিনে আহিব এটা কোম্পানী এপিনে যাব হয়নে তো আৰ কছ আই কেবিটো মানে সেই ফৰ্মত ডিছপ্লেচমেণ্ট ভেক্টৰ ফৰ্মত পুট কৰিলোঁ তেনেকৈ OB কৰিলোঁ তেনেকৈ OC কৰিলোঁ ঠিক আছে এইখিনি কেলকুলেশ্যন কৰি এইটো ইকুৱেশ্যনৰ ভেলুখিনি পুট কৰিলেই হ'ল আৰু পুট কৰি পেলাই এইখিনি এতিয়া কৰিম কৰিলে গৈ পেলাই এইটো পাম আই কেপ জে কেপ তাৰপৰা যেতিয়া 10 আলফা ল'ম জে কেপ বাই আই কেপ হ'ব জে কেপ বাই আই কে হ'ব তো তাৰপৰা গৈ এইটো ওলাব আনচাৰ হৈছে তাৰপিছত গৈ আছোঁ এনাৰ্জি এংগুলাৰ মমেণ্টাম গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট আৰ নিউ ফাণ্ডামেণ্টেল ইউনিট দেন ডাইমেনশ্যনছ অফ মাছ ইমান হ'লে দেন A + B + C কিমান হ'ব সুধিছে তো এতিয়া কথাটো হৈ গ'লে এই কুৱেশ্যন যিটো আছে M = EPG তাৰ পৰা মই ABC উলিয়াব লাগিব ABC উলিয়াই পেলাই তিনিওটা আকৌ প্লাছ কৰি দিব লাগিব প্লাছ কৰিলেহে মোৰ এই আনচাৰটো ওলাব হৈছে তাৰপিছত সুধিছে আৰু হিটাৰ ইজ ছাপ্লাইং হিট এট দ্য ৰেট অফ ইমান দিছে ইফ পাৱাৰ প্ৰডিউচ বাই গেছ ইজ 90 watt find the time taken to increase internal energy by 2.5 × 10³ joule তো একো নাইকিয়া হিটাৰ ছাপ্লাইজ দ্য হিট দিছে তো আমাৰ হিটাৰ ছাপ্লাইজ দ্য হিট এট দ্য ৰেট তোমাৰ যে হ'ল ইয়াৰ পৰা মই যদি চাওঁ মোৰ এতিয়া কিউটি ডেল ইউ = Q - W আহি যাব ডেল ইউ তোমাক দিয়ে দিছে টোটেল ইণ্টাৰনেল এনাৰ্জি ডেল কিউ ভেলুটো উলিয়াব লাগিব জুল বাই টাইম আৰু ৱৰ্ক ডানটো
90 watt দিয়ে দিছে মানে গ্যাসেস পাৱাৰ ইজ 90 watt দিয়ে দিছে হৈছে তেন্তে এইখিনি ভ্যালু উলিয়ালে টাইমটো কি ওলাব 250 সেকেন্ড ওলাবগে হৈছে এই যেটো আছে ৰেট আছে জুল পাৰ মিনিট তাক জুল পাৰ সেকেন্ডলৈ কৰিলে পাৱাৰটো ওলাই যাব না এই পাৱাৰটো এজ এ হোল মই ওয়াৰ্ক মানে হিট এনাৰ্জি হিচাপে ইউজ কৰিব পাৰিম আৰু ওয়াৰ্ক ডান কিমান হৈছে 90 watt আছে না মানে ওয়াৰ্ক ডান বুলি কওঁতে একচুয়ালি পাৱাৰ ইনটু টাইম হয় তো পাৱাৰ 90 ইনটু টি এমতে পুট কৰি দিলে হ'ল তাৰপিছত দিছে কম্পেয়াৰ দ্য আৰএমএছ স্পীড অফ হাইড্ৰোজেন অক্সিজেন এণ্ড কাৰ্বন ডাই অক্সাইড এট দ্য সেম টেম্পাৰেচাৰ ঠিক আছে এটা আৰএমএছ স্পীড ওপৰত হিআৰটি বাই মানে মাছৰ লগত কথা হাইড্ৰোজেনৰ মাছ সবতকৈ কম দেন ভেলোচিটি কি হ'ব সবতকৈ বেছি মানে সৰি আৰু হাইড্ৰোজেনৰ মাছ সবতকৈ কম হ'ব ওপৰত তেনেহ'লে ইয়াৰ মাছো কম মাছ কম ভেলোচিটি বেছি হ'ব তাতকৈ এজ এ হোল অক্সিজেনৰ মাছ বেছি হয় তেনে অক্সিজেনৰ ভেলোচিটি বেছি হ'ব মানে কাৰ্বনতকৈ আৰু ইফালে কাৰ্বনতকৈ এজ এ হোল কম হ'ব তো এইটো হ'বগৈ ইকুৱেশ্যনটো ফাইনেলি তাৰপিছত গৈ আছোঁ A long chain of 3 meter of mass 3 kg is placed on a table with 1 meter length hanging on a table. Find the kinetic energy of the chain when it slips from table completely. So 40 joule, 30 joule, 25 joule, 15 joule. So as a whole, ইয়াত তোমাৰ 0.5 millimeter আছিলে 0.5 meter. তো স্প্ৰিংডাল বাঢ়িছে না স্প্ৰিংডাল বাঢ়িছে 1 meter to 1.5 meter আৰু তাৰপিছত 3 meter হৈছেগে তো ইয়াত যদি তুমি সিম্পল ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি ইউজ কৰা 3 meter 3 kg আছে hanging table find the kinetic energy it slips from the table completely তো as a whole তুমি যদি চোৱা ফিগাৰ মতে 1 meter 1 kg আছে 1 meter 1 kg থাকোঁতে তুমি ইয়াত এপ্লাইং কনজাৰ্ভেশ্যন এনাৰ্জি ইয়াত উলিওৱা দেন ইয়াত কিমান আছেগে 3 meter 3 kg হয়নে এইটো 3 kg হ'ব লাগিছে 3 m লিখা আছে হা 3 kg হ'ব এইটো তোমাৰ 1.5 কে ডিভাইড হৈছে না দেন 1.5 কে ডিভাইড হৈছে সেইমতে ইউ এফ বুলি কওঁতে mgh ইনটু ইফালে কাইনেটিক এনাৰ্জি হৈছে mgh এটো ইউজ কৰিলোঁ ইনটু কাইনেটিক এনাৰ্জি সেইখিনি পুট কৰিলে 40 জুল ওলাবগে ইয়াত মানে 1.5 মানে 3 kg হাইট কিমান আহিছে 1.5 ইনটু 10 mgh uf ৰ কাৰণে কাইনেটিক এনাৰ্জি ভ্যালু নাজানে কিমান স্পিডত তলে নামি আহিছে ঠিক আছে এইমতে কৰিছে আৰু তাৰপিছত গৈ আছোঁ চাৰ্জ q is given to a spherical conductor of radius capital R. It is surrounded by a concentric conducting cell of inner radius A and outer radius B. Corresponding electric field diagram will be এখানে field diagram আছে কোনটো হ'ব খুদিছে capital Q spherical radius R it is surrounded by concentric conducting cell inner outer ইমান দিছে diagram will be here এতিয়া plus Q হলেতো বাহিৰলৈ ওলাব plus Q conducting cell radius R is surrounded by conducting cell of inner radius A and outer radius B and electric field ঠিক আছে তো এতিয়া ইয়াত তুমি চাবলৈ গ'লে ইনাৰ আউটাৰ যেতিয়া আছে ইনাৰ এটো হ'ব দেন আউটাৰ বাহিৰলৈ ওলাবই লাগিব ইয়াত সব ইনাৰই হৈ আছে ইয়াত আউটাৰ অকল আউটাৰ দেখাইছে ইনাৰ দেখুৱা নাই ইয়াত ইনাৰ আউটাৰ দুইটাই আছে গতিকে অপচন এ হ'ব তাৰপিছত গৈ আছোঁ if the wavelength of incident light changes from 300 nanometer to 400 nanometer find the change in stopping potential if the work function of the metal is 2.5 electron volt তো ইলেক্ট্ৰন ভল্টৰ ফৰ্মুলা যে হ'ল ৱৰ্ক ফাংচন এটো হৈ আছে দেন EV = AC/phi আছে তো এইখিনি ভ্যালু পুট কৰিলে এটো প্ৰথম কেছটোৰ কাৰণে ধৰি লৈছো 300 নেনোমিটাৰ যেতিয়া আছিল তেতিয়া ধৰি লোৱা তুমি এজ এ হোল 300 নেনোমিটাৰ আছে হেতু কাৰণে এটা ইকুৱেশ্যন বনালা যে 400 নেনোমিটাৰ আছে তাৰ কাৰণে এটা ইকুৱেশ্যন বনালা দুইটা এটা পইণ্ট মাইনাস কৰিলা ৱৰ্ক ফাংচন তোমাৰ ওলাই গ'ল তাৰপিছত ইয়ং ডাবল স্লিট এক্সপেৰিমেণ্টৰ পৰা গৈ পেলাই এটো চোৱাচোন বিটুইন টি distance between screen and the slit plane if y1 is the distance of first maxima and from central maxima for red light and y2 is the distance for violet light then what is the difference between wavelength of red and violet
সেইমতে ভ্যালুখিনি পুট কৰিব লাগিব এতিয়া আমি এতিয়া ফাৰ্ষ্ট মেক্সিমাৰ কাৰণে আমি যেটো ফৰ্মুলা দি থৈছো xd/d আৰু সেকেন্ডৰ কাৰণে yd মানে ল্যামডা d/d হয় আৰু তাত সেইমতে y1 y2 লিখি পেলাই এটা পইণ্টটো মাইনাস কৰোতে আমি এটো ইকুৱেশ্যন পামগে হৈছে একোনে আমি ফাৰ্ষ্ট মেক্সিমাৰ কাৰণে ফৰ্মুলা আছে নহয় y1 = ল্যামডা d/d বা আমি জেনাৰেলি স্কলাৰ বিলাকত আমি x বুলি কনসিডাৰ কৰো x1 x2 কনসিডাৰ কৰো কিন্তু টু ক্যাপিটেল x = ল্যামডা d/স্মল d আছিল ফৰ্মুলা তাৰপিছত আছে তোমাৰ এটো as a whole Doppler's effect questions an observer and a source both are moving away with a velocity 20 meters per second each in opposite direction if the frequency of sound observed is 1800 hertz then what is the actual frequency man so as a whole final frequency equal to final মানে the frequency nu minus nu naught by nu plus nu s এই কাৰণে ভ্যালুখিনি বহালো তোমাৰ এটো ওলাই যাব Find the capacitance in a series LCR circuit in order to get maximum power. হৈছে গতিকে এখনে চালে তো এট ৰেজোনেন্স টুৱাইস বাই নিউ হয় তো XL = XC হ'ব না LCR circuit maximum power বুলি ক'লে ৰেজোনেন্স হ'বই লাগিব XC = XL তো হেমতে XL মানে XC 1/c omega ইফালে omega L ভ্যালু বহালে C ভ্যালুটো ওলাই যাব But for hydrogen-like atom, the frequency of the transition from N3 to N1 ইমান হলে N2 to N1 কিমান হ'ব খুদিছে আৰু then এটো আমাৰ ওয়েভ নম্বৰৰ ফৰ্মুলা আছিল nu bar = ঠিক আছে তাত তুমি as a whole এক্সপ্ৰেশন বহালে হল N to N1 আছে N3 to N1 হলে যদি ইমান হয় N2 to N1 হলে কিমান হ'ব গতি দুটা ইকুৱেশ্যন কম্পেয়াৰ কৰি ললে হল এটা ইকুৱেশ্যনৰ ভ্যালু বহাই আনটা ইকুৱেশ্যন উলি এটা পানো ডিভাইড কৰি দিলে হল ডিভাইড কৰিলে তোমাৰ এটো ওলাই যাব ফ্ৰিকুৱেন্সি তাৰ পিছত আছে তোমাৰ ইনিশিয়াল fuel of rocket is 100 kg if it is then the accelerating 20 meter per second square velocity of fuel rocket is 500 meter second find the rate of consumption of fuel ঠিক আছে তো as a whole মানে এটো তোমাৰ ৰকেটৰ ফুয়েল ৰকেটৰ ওপৰ আপওয়াৰ্ড থ্ৰাষ্ট মাইনাস ৰকেটৰ weight ৰকেটৰ আপওয়াৰ্ড থ্ৰাষ্ট মানে ফুয়েল খিনি বাৰ্ন হৈ যেতিয়া ৰকেটটো ওপৰলে যাব আপওয়াৰ্ড থ্ৰাষ্ট ft - mg = ma তো ft বুলি কওঁতে f = dm/dt * v ঠিক আছে ft = mg + ma এমতে dm/dt vt ভ্যালু পুট কৰিলো এখিনি ক্যালকুলেশন dm/dt = 60 kg per second ওলাল তেনেহলে ফাইন্ড দা ৰেট অফ কনজাম্পশন অফ ফুয়েল মানে পাৰ সেকেন্ডত কিমান ফুয়েল কনজাম্পট হৈছে dm/dt উলিয়াই দিলে হৈ গল তাৰ পিছত আছে ফাইন্ড দা মোমেন্ট অফ ইনাৰ্চিয়া অফ এ badminton rocket about an axis passing through a plane shown in the figure ঠিক আছে mass of the circular position is m and mass of the straight position is n ঠিক আছে কিমতে যদি তুমি তো কৰিবলে যোৱা আমাৰ এটো ইনাৰ্চিয়া এক্সপ্ৰেশন এতে হল ইয়াত এটা ডিসটেন্স ইয়াত লাগে না তো axial plus circular তো mr² + 7 এখিনি এটো ডাইৰেক্ট ফৰ্মুলা হয় আৰু হ তুমি পুট কৰিলে তোমাৰ এটো ওলাই যাব মোমেন্ট অফ ইনাৰ্চিয়া তাৰপিছত দিছে টু ট্ৰেভেলিং ৱেভ প্ৰডিউসেস স্ট্যান্ডিং ৰিপ্ৰেজেন্টেশন অফ y = something ইকুৱেশ্যন দি দিছে এটো then node closest to origin in the region x greater than 0 x = ইমান তো as a whole যদি মই চাবলৈ যাও এট নোড বুলি যদি কও y = কি হ'ব 0 মানে তাত তুমি ভ্যালু বহাবা তোমাৰ x = ওলাই যাব But an amplitude modulating wave is represented by ইমান দিছে হা modulating frequency in kilohertz will be the formula cm = ac 1 + am/ac এনেকে দিলো তাৰ পৰা আমি এটা ইকুৱেশ্যন পাই যাম এটা হৈছে তাৰপিছত আছে আৰু এই কিউব মেপ আপ ওয়্যাৰ ইমান দিছে ফাইন্ড দ্য ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স এটো তোমালোকে কৰি চাই এনে কোৱেশ্যন জেনাৰেলি 5/6 হয় এটো কোৱেশ্যন এটো সবে জানাই দেখিলে গম পাবা মানে বহুত ষ্টুডেন্টৰ কাৰণে মানে পেপাৰখন ইজিও আছে কিন্তু দে তাৰপিছত এটো আছে ফাইন্ড দ্য ডিফাৰেন্স অফ হাইট লিম্বস গিভেন টেনশন ইমান দিছে ডেনসিটি ইমান তো গতিকে ইয়াত এতিয়া চোৱা ইয়াত এটো ৰেডিয়াস দি দিছে তুমি পাস্কেলস ল ইউজ কৰিলেও হৈ যায় বা বাৰ্নলিস থিওৰেম ইউজ কৰিলেও হৈ যাব দেন বাৰ্নলিস থিওৰেম ইউজ কৰিলে হল এটো হাইটৰ কাৰণে কবলা তুমি হাইটৰ ডিফাৰেন্সটো ওলাই যাব তোমাৰ হাইটৰ ডিফাৰেন্সটো লাগে তো ওলাই যাব তোমাৰ ঠিক আছে তাৰ পিছত দেয়াৰ ইজ এ সব বাবল অফ ৰেডিয়াস ইমান দিছা
another soft bubble of iman inside it. Find the equivalent radius of the soft bubble excess pressure. So formula is P naught plus 40 by R. সেই মতে তুমি কৰিলা তোমাৰ ভ্যালু দিছে তোমাৰ তিনটা বাবল টাইপ হোৱা নিচিনা হ'ল না তন P naught plus 40 by R 40 by 3 এইখন 40 by 6 plus 40 by 3 আৰু সেই মতে এটো পালো তারপর R equal to 2 cm পাই যাবা তারপর two wires of equal length and diameters 2 mm each having resistivity ইমান দিছে rho 1 iman rho 2 iman is respectively connected in parallel. So the equivalent resistance is 3 ohm. Find the length of the wire. So rho 1 rho 2 total wire আছে ইহঁতৰ equivalent হলে parallel হৈ আছে এই মতে parallel কাৰণে মই এটো পাই গলো তো ইয়াৰ পৰা মই equivalent resistance যদি উলিয়াব যাও মানে resistivity উলিয়াব যাও resistivity into length হ'ব area দি দিছে then value বহাই গলে হ'ল value বহাই গুটেখিনি value বহাই দিলে হ'ল ইনভার্স কৰি কৰি এতিয়া মোৰ L2 লাই যাব তাৰপিছত দিছে আৰু assume an ideal gas is taken from the state A to state B. The process is isothermal. The corresponding PT graph is as you will sabole joa corresponding PT graph is PT graph is tomar yat joa saita ase to corresponding PT graph pressure temperature graph যদি চাবলৈ যাও আইডিয়াল গ্যাস যদি কব isothermal process যেতিয়া কব তো সেমই থাকিব চেঞ্জই নহয় একো টেম্পারেচারও চেঞ্জ নহয় ঠিক আছে isothermalত প্ৰেছাৰও কনস্ট্যান্ট থাকে গতিকে যে হল একো চেঞ্জেস নহয় তো গ্ৰাফটো কোনটো হ'ব 3 টো হ'ব গতিকে আমি আজি এটো ক্লাছত তোমালোকৰ 26 আগষ্ট জেই মেন্স মর্নিং শিফটত যিখিনি ফিজিক্স কোৱেশ্চনস আহিছিলে আমি সেইখিনি ওভাৰঅল এটা লামসাম ডিসকাশন কৰিলো ওভাৰঅল তোমালোকে সলিউশনখিনি দিয়ে দিছে দেন ধুনিয়াকে বস্তুখিনি একবাৰ চাই লবা আৰু এইখন পেপাৰ বহুত ইজি আছে বাৰু এজ কম্পেয়াৰ টু সাগে যিখন পেপাৰ নেক্সট আহিব মই লাষ্ট 2-3 বাৰ দেখিছো ফাৰ্স্ট মর্নিং শিফট মানে কবগলে ইভিনিং শিফট দুইখন পেপাৰ কম্পাৰেটিভলি পিছৰ শিফটতকৈ কিন্তু ইজি আহে ঠিক আছে গতিকে আশা কৰো সকলোৱে সাগে পৰীক্ষা ভালকে দিছা আৰু আগন্তুক যাৰ পৰীক্ষা আছে সকলোৱে ভালকে দিবা আমি নগাঁৱত থাকি ভালকে পঢ়ি অসম তথা ভাৰতৰ নাম আমি উজ্বলাব লাগিব ঠিক আছে ধন্যবাদ